বিৰোধিতাৰে প্ৰায় 1000 ভোট পৰিছিল তাৰ পাছতো চৰকাৰখনে কিয় আক্ৰোশ হৈ আছে যে এই স্থানান্তৰ প্ৰক্ৰিয়া হ'ব লাগে আমি ভাবোঁ চৰকাৰে এইটো এটা ইগ' প্ৰব্লেম বুলি ভাবি লৈছে নেকি এনেও আমাৰ মুখ্যমন্ত্ৰীজনে বৰ ইগ' থকা যেন লাগে দেখোন তেওঁতো কাৰো কথা নুশুনে তেওঁ নিজে ডিচিশ্যন এটা লৈ পিছত চবৰে মূৰত জাপি দিয়ে তেওঁলোকে ভাবিছিলে নেকি আমি উকিল সমাজে এইটো মানি ল'ম বুলি আমি কেলৈ ল'ম আজি আছে কাইলৈ তেওঁ নাথাকিবও পাৰে 26 মে'ৰ পাছত কোন থাকেতো কোনো নাজানে নহয় এতিয়া কথাটো চাওক এই হাইকোৰ্টখন স্থানান্তৰ কৰাৰ সিদ্ধান্তটো কাৰ সংবিধান মতে এই সিদ্ধান্ত কোনে ল'ব পাৰে এইবোৰ প্ৰশ্ন আছে সংবিধানত কোৱা কিবা কিন্তু বেলেগ কথা কোৱা আছে যিসকলে এই সিদ্ধান্তটো লৈছে তেওঁলোকৰ কিন্তু কৰ্তৃত্বটো একেবাৰেই নাই সেইকাৰণে আমি দৰকাৰ হ'লে এই সিদ্ধান্তৰ এগেইনষ্টে আমি আদালতত দ্বাৰস্থও হ'ব পাৰোঁ হয়তো আমি হ'ব লাগিব যেনেই পাইছোঁ এতিয়া যিহেতুকে আমাৰ এই যিটো গণতান্ত্ৰিকভাৱে কৰা আমাৰ যিটো আন্দোলন বা আমি যিটো মানে প্ৰটেষ্ট আমি কৰিছোঁ এইবোৰৰ প্ৰতিটো কোনো ভ্ৰূক্ষেপে নাই আৰু এটা চাওক গণতন্ত্ৰত পিপুলছ ভইচ মেটাৰ্ছ দি মষ্ট আৰু আমাৰতো ইয়াত কোনো পাৰ্টিকুলাৰ স্বাৰ্থ নাইতো হাইকোৰ্টখন ইয়াত থাকিলে আমাৰ একো স্বাৰ্থ পূৰণ নহয়তো আজি চাওক এখন ন্যায় ব্যৱস্থাৰ লগত অকল অধিবক্তা বা জজসকল নহয় সৰ্বসাধাৰণ ৰাইজ জড়িত আজি তৰুণী সমাজ আছে দুখীয়া লিটিগেণ্ট আছে সমাজ আছে সকলোৱে জড়িত গতিকে আজি এতিয়া আপুনি চিন্তা কৰকচোন গুৱাহাটী ইউনিভাৰ্চিটিখন যেতিয়া জালুকবাৰীত হৈছিলে তেতিয়াই কিমান অসুবিধা হৈছিলে মানুহৰ আজি ৰংমহললৈ যাবৰ কাৰণে কি যাতায়াতৰ কি সুবিধা আছে ব্ৰিজখনো হোৱা নাই আৰু এই শুক্লেশ্বৰৰ পৰা মাছখোৱালৈকে এই পইণ্টটো কি হ'ব ওৱান্স হাইকোৰ্ট গ'জ আৰু আপোনালোকে এটা কথা মনত ৰাখিব এই নতুন ব্ৰিজখন যেতিয়া হ'ব তেতিয়া উত্তৰ দিশৰ পৰা যিবোৰ মানুহ গোৱালপাৰা বা জালুকবাৰী বা চাউথ কামৰূপৰ ফালে যাব তেওঁলোকেহে পুৰণা ব্ৰিজখন ল'ব বাকী এণ্টায়াৰ ট্ৰেফিক উইল টেক দিছ ৰুট তেতিয়া কি অৱস্থা হ'ব আজি আপোনালোকে দেখিছে জালুকবাৰীত এটা কেনেকুৱা যান জঁটৰ ডাঙৰ গাড়ীকেইখনৰ কথা বাদ দিলোঁ সেইকেইখন এবাৰ সৰু গাড়ীটো চব ইফালেদি যাব তো এইবোৰৰ কথা কোনে চিন্তা কৰিছে দিছপুৰত বহি গ্লাছ হাউচত বহি তেওঁলোকেতো এইবোৰ চিন্তা কৰিব নোৱাৰা শক্তিয়ে নাই তেওঁলোকৰ আৰু ঠিকা থাকুলিয়ে চব উন্নতি নহয়তো উন্নতি হ'বৰ কাৰণে তুমি মানুহক এম্পাৱাৰ কৰা মহিলাক সবলীকৰণ কৰা তুমি ক'ত কৰিছা এই কিছুমানে ইলেকশ্যনৰ আগত কিছুমান গ্ৰাণ্ট দি দিয়ে সেইটো দি কি ৰাইজৰ উন্নতি সাধন কৰিব নেকি গতিকে এইবিলাক টুকলগি কাৰবাৰ নচলিব এইবোৰ আমি মানি নলওঁ উই হেভ টেকেন এ ডিচিশ্যন উই আৰ নট গোয়িং উই আৰ নট কোঅপাৰেটিং আৰু ইয়াত কোনো যুক্তিযুক্ততা নাই আমাৰ অলপমান যিখিনি অসুবিধা আছে সেই অসুবিধাখিনি ইয়াতে পূৰণ কৰিব পাৰি আমাৰ বিল্ডিঙৰ পিছফালেও 1 বিঘা মাটি আছে খাৰঘুলিটো প্ৰায় আমাৰ মই একদম ক'ব নোৱাৰোঁ মেনি পিপুল চে উই হেভ এবাউট 70 odd বিঘাজ অফ লেণ্ড তাৰপিছত সেই তাতে এটা জাজৰ বাংলা আছিল ৰিচেণ্টলি আছিলে সেইটো খালী হ'ল সেইবোৰ মাটি আছে আৰু আমাৰ যিটো ছেশ্যনছ কোৰ্ট আৰু আমাৰ চিভিল কোৰ্টৰ প্ৰেমিজেছ আছে তাতে ধুনীয়াকৈ এল টাইপৰ এটা বিল্ডিং কৰি দিলে গোটেই ট্ৰাইবেল কোৰ্ট তাতে হৈ যায় এটা হাইকোৰ্ট আছে অলপমানহে লাগে আমাক এইবিলাক আৰু এইবোৰ দৰকাৰ নাই আমাৰ বহুত ৰিকুৱাৰমেণ্ট আছে আমাৰ কৰিবলগীয়া চৰকাৰখনৰ বহুত কাম আছে হাইকোৰ্ট শুড নট বি এ প্ৰায়ৰিটি এইটো কোনো প্ৰায়ৰিটি এটেচ কৰা এইটো কোনো প্ৰগ্ৰামেই হ'ব নোৱাৰে আনলেছ ইউ হেভ চাম মানে ন্যস্ত স্বাৰ্থ কেতিয়াবা হাইকোৰ্টৰ ফালৰ পৰা আবেদন কৰা হৈছিলে নেকি চৰকাৰক যে এইকেইটা বিল্ডিং ভাঙিব লাগে বাহিৰলৈ নিব লাগে এনেকুৱা ধৰণৰ আবেদন হৈছিল আমি জনাততো নাই খালি CJMৰ যিটো বিল্ডিং সেইটো PWDৰ ফালৰ পৰা এটা কিবা বোধহয় ৰিপৰ্ট আছিলে যে তাৰ মানে ষ্ট্ৰাকচাৰেল পাৰ্টটো অলপ উইক গতিকে সেইটো অলপমান মেৰামতি বা কিবা নতুন উপায় কৰাৰ কিবা এটা সেনেকুৱা ধৰণৰ মানে এটা প্ৰস্তাৱ বোধহয় হাইকোৰ্ট বা ৰেজিষ্ট্ৰীৰ ফালৰ পৰা আছিলে বাকী নতুন বিল্ডিং এইটো 14 চনত বনাইছে এই 70 কোটি খৰচ 70 নে 80 কোটি খৰচ কৰি বিল্ডিংটো বনাইছে এটা আমাৰ এটা আণ্ডাৰপাছ আছে জানে 16 কোটি সুন্দৰ একদম মানে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ 16 কোটি খৰচ কৰে আৰু এই পুৰণা বিল্ডিংটো আছেই তাত 6-7টা কোৰ্ট আৰামছে হৈ যায় এনে পেলাই থৈ দিছে চ' আপুনি এক্সিষ্টিং যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনি আপুনি প্ৰপাৰলি ইউটিলাইজ কৰক দেন ইউ চি ৱেডাৰ দেৰ ইজ ষ্টিল দেয়াৰ ৰিকুৱাৰমেণ্ট দেন ইউ টেক এ কল because you are not a very rich government if you do something you will have to take loan
who will repay the loan? Himanta Biswa Sarma, no. It is we will pay the loan. Therefore, we are objecting. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221